আজি আপোনালোকক দেখাব গৈছোঁ এটা 1RK সিঙ্গল ৰুম ইউজ কৰিব পাৰিব পানীটো ভাল এই টেবুলখন যে দেখিছে এইখন কিচেনৰ চেট ল'ব বিচাৰে আজি মোৰ লগত যোগাযোগ কৰিব পাৰে ডিসক্ৰিপচনত মোৰ মোবাইল নম্বৰ দিয়া যোৱাৰ লগে আপোনালোকে এনেকুৱা এটা ফ্লোৰিংটো মাৰ্বল লগোৱা আছে আৰু এণ্ডত মই আপোনালোকক ইয়াৰে ফুল ডিটেইল জনাই আছোঁ হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ঘৰৰ ভিডিঅ' এই ভিডিঅ'টো অকণমান দীঘল হ'ব তো ভিডিঅ'টো এণ্ডলৈ চাই থাকিব আজি কমচে কম আপোনালোকক 4-5টা ঘৰৰ ইনফৰমেশ্যন লগতে ভিডিঅ' দেখাম তো আপোনালোকে এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে যদি আহিছে এতিয়া আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো আপোনালোকক দেখাব ওলাইছোঁ মই এটা 1 BHK হাউচ খুব ধুনীয়া ঘৰ হয় প্ৰথমতে আপোনালোকে ঘৰৰ ভিডিঅ'টো চাই লওক তাৰপিছত তাৰ ফুল ডিটেইলছ মই আপোনালোকক জনাই আছোঁ আজি মই আপোনালোকক দেখাব গৈ আছোঁ 1 BHK এটা খুব ধুনীয়া ঘৰৰ ভিডিঅ' এইটো চাই লওক এইটো আপোনাৰ কমপ্লিট হল ৰুম হয় এতিয়া দুখন ফেন দিয়া আছে ফ্লোৰিংটো টাইলছ লগোৱা আছে চাই লওক আৰু এইফালে আপোনাৰ হেৰি আছে আৰু আমি যদি এনেকুৱা যাওঁ ইয়াতে আপোনাৰ মাষ্টাৰ বেডৰুম বুলি কয় এইটো মাষ্টাৰ বেডৰুমৰ এইটো ৱাশৰুম হয় কোমত দিয়া আছে ঠিক আছে আৰু এইফালে যদি ভিতৰত সোমোৱা হয় একচুৱেলি ঘৰটো অকণমান লেতেৰা আছে ৰিচেণ্টলি খালী হৈছে নিট এণ্ড ক্লিন কৰাই দিব ইয়াতে কিটচেনৰ স্পেচ আছে এইটো ঘৰটো অকণমান লেতেৰা আছে এইটো কিটচেন হয় ইয়াতে বেড এখন দিয়া আছে ওপৰত পাংখা দিয়া আছে এই ঘৰটো 1 BHK ঠিক আছে আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ ৰেণ্ট কিমান হয় ঘৰটো ক'ত আছে ফুল ডিটেইলছ আপোনাক জনাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি আপোনালোকে যদি গুৱাহাটী চিটিত এটা খুব ধুনীয়া ঘৰ বিচাৰি আছে তেনেহ'লে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক চ' এইমাত্ৰ আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চালে এইটো আপোনাৰ 1 BHK হয় ইয়াৰে লোকেশ্যন হ'ল আপোনাৰ হাতীগাঁও নিয়াৰ লিটিল ফ্লাৱাৰ স্কুল ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 9000 এটা বেডৰুম এটা হল ৰুম টয়লেট এণ্ড কিটচেন এটেচ আছে এইটো আপোনাৰ তাত থাৰ্ড ফ্ল'ৰত আছে 2 হুইলাৰ এণ্ড 4 হুইলাৰ দুটাৰে পাৰ্কিং হ'ব যদি আপোনালোকৰ 4 হুইলাৰ নাই 2 হুইলাৰ আছে তেনেহ'লে 9000ত এই ঘৰটো ল'ব পাৰিব আৰু কোনোবা মানুহ যদি অকলে থাকিব বিচাৰে ছিংগল মানুহ তেওঁৰ কাৰণে 8500ত এই ঘৰটো ৰেণ্টত ল'ব পাৰে এই ঘৰটো ল'বলৈ কি কি প্ৰচেছ হয় আপোনালোকে ভিডিঅ'টোত এণ্ডত চাব মই ডিটেইলছ আপোনালোকক দি দিম তাৰ আগতে আপোনালোকে সেম কম্পাৰ্টমেণ্টত আৰু এটা 1 BHK ফ্লেট খালী হৈছে এই ফ্লেটটোৰো ভিডিঅ' আপোনালোকে চাই লওকচোন আজি আপোনালোকক দেখাব গৈছোঁ এটা 1 BHK ফুল্লি ইণ্ডিপেণ্ডেণ্ট হাউচ যোৱাৰ লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব চাই লওক পাংখা দিয়া আছে বেড দিয়া আছে ফ্লোৰিংটো টাইলছ লগোৱা আৰু এইটো কিটচেন হয় কিটচেনটো আপোনালোকৰ এনেকুৱা অ'পেন ৰাখিছে কিটচেনটো অ'পেন ৰাখিছে আৰু ইয়াতে আপোনাৰ বেচিন এটা দিয়া আছে হাত ধোৱা আৰু এইটো ৱাশৰুম ঠিক আছে আৰু যদি আমি এইফালে যাওঁ ইফালে গ'লে আপোনালোকে ইয়াতে এটা বেডৰুম পাব সৰু বেডৰুম টেবুল আছে এইটো সৰু এটা বেডৰুম পাব এইটো আপোনাৰ ফুল্লি ইণ্ডিপেণ্ডেণ্ট হয় ইয়াৰে লোকেশ্যন ক'ত ইয়াৰে ৰেণ্ট কিমান হয় ভিডিঅ'টো এণ্ডলৈ চাই থাকক এণ্ডত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আজি আপোনালোকক দেখাব গৈছোঁ 3 BHK এটা হাউচ যোৱাৰ লগে আপোনালোকে এনেকুৱা এইটো ফ্লোৰিংটো মাৰ্বল লগোৱা আছে আৰু কালাৰটো হোৱাইট কালাৰ আছে ৱালত এইটো আপোনাৰ এনেকুৱা চাই লওক এইটো আপোনাৰ হল কাম ডাইনিং কৰিব পাৰিব এইটো ঠিক আছে আৰু এইফালে যদি যাওঁ এইফালে আপোনাৰ এইটো কিটচেন হয় কিটচেনটো বেছ ডাঙৰ হয় চাই লওক
ওপৰত এডজাষ্টমেণ্ট ফেন দিয়া আছে, ফ্ল'ৰিং মাৰ্বল লগোৱা আছে, আৰু এইফালে আপোনাৰ দুখন ফেন দিয়া আছে। ঠিক আছে, এইফালে এটা ৰুম আছে, এই ৰুমটো চাই লওক। ইয়াতে এটা ৰুম আছে চাই লওক, মস্ত ডাঙৰ ৰুম। ইয়াতে ফেন দিয়া আছে, এইটো মস্ত ডাঙৰ ৰুম। আৰু আমি যদি এনেকৈ যাওঁ, এইফালেও আপোনাৰ এটা, এইটো আপোনাৰ ৱাছৰুম পাব। ৱাছৰুমটো বেছ ডাঙৰ হয় চাই লওক, এইটো কমন ৱাছৰুম। ঠিক আছে, আৰু এইটো হ'ল আপোনাৰ মাষ্টাৰ বেডৰুম। মাষ্টাৰ বেডৰুম চাই লওক, কমপ্লিট মাষ্টাৰ বেডৰুম। আৰু এইফালে আপোনাৰ মাষ্টাৰ বেডৰুমৰ ৱাছৰুম হয়, এইটো বন্ধ আছে। এইটো আপোনাৰ 3 BHK হয়। ইয়াৰে লোকেশ্যন ক'ত, ইয়াৰে ৰেণ্ট কিমান হয়, ভিডিঅ'টো এণ্ডলৈ চাই দিব। এণ্ডত মই আপোনালোকক ইয়াৰে ফুল ডিটেইল জনাই আছোঁ। ঠিক আছে, তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। চ' এইমাত্ৰ আপোনালোকে যিটো 1 BHK ফ্লেটৰ ভিডিঅ' চালে, এইটোৰ একজেক্ট লোকেশ্যন হ'ল হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুল। ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 10,000, শ্লাইড নেগোচিয়েবল 9,500 বা 9,000ত ল'ব পাৰিব। ইয়াতে ছেইম 2 হুইলাৰ 4 হুইলাৰ দুটাই পাৰ্কিং হ'ব। বেচেলাৰ ল'ব পাৰে, ফেমিলি ল'ব পাৰে। কোনোবা ৱাৰ্কিং লেডি 2-3জনী গুৱাহাটী চিটিত পঢ়িব আহিছে, তেওঁলোকে এই ঘৰটো বুকিং কৰি ধুনীয়াকৈ লৈ ল'ব পাৰে। ৰেণ্টটো ছেইম হয়, 9,500 হয়। আৰু এই ঘৰটো ল'বৰ কাৰণে ভিডিঅ'ৰ এণ্ডত আপোনালোকে চাই থাকক, মই তাতে ফুল ডিটেইল আপোনালোকক জনাই আছোঁ। এতিয়া আপোনালোকক দেখাব ওলাইছোঁ ছেইম একে কম্পাৰ্টমেণ্টতে 3 BHK এটা খালী হৈছে। এই ঘৰটোৰ ভিডিঅ' আপোনালোকে আগতে চাই লওকচোন।